জনসাধারণ আর ইয়াত উপস্থিত সপ্তঋষি ব্রাহ্মণ ফাউন্ডেশনের সভাপতি তথা সদস্যবৃন্দ, আজি আমি উপস্থিত হয়েছু ভালুকমারি হুজাই জিলার রাধা গোবিন্দ রামনগর আশ্রম প্রাঙ্গণত। এইটো বহুত পুরানা মন্দির। আমি ব্রাহ্মণ মণ্ডলী একত্রিত হই এই সপ্তঋষি ব্রাহ্মণ ফাউন্ডেশন সরকারি স্বীকৃতিপ্রাপ্ত হয়েছে, গতিকে আমি উপস্থিত হয়েছু আজি নববর্ষর। সকলোকে আমি জনসাধারণ রাইজলৈ অসমবাসী রাইজলৈ নববর্ষর শুভেচ্ছা যাচিলোঁ। আৰু আমাৰ এই সংগঠনৰ মুখ্য উপদেষ্টা প্রয়াত জনার্দন চক্রবর্তী কিছুদিন আগত মৃত্যু হয়েছে, গতিকে আজি আমার এই সংগঠনের সবার উদ্দেশ্যটো বিশেষকৈ থাকিব এজন মুখ্য উপদেষ্টা নির্বাচন কৰি দিয়া হ'ব, সকলোকে সমৰ্থন কৰিব আৰু আগন্তুক এই সংগঠনৰ উন্নয়নমূলক মানুহক সহায় সহযোগিতা কৰা এবং আৰু লগতে এখন গীতাযজ্ঞ পতাৰ আমি সিদ্ধান্ত ল'ম বুলি ভাবিছোঁ। অসমবাসী তথা ভাৰতবৰ্ষৰ সকলোকে মঙ্গলৰ উদ্দেশ্যে মঙ্গল কামনাৰে বিভিন্ন সমস্যা প্ৰাকৃতিক দুৰ্যোগ ভাৰতবৰ্ষত দেখা দিছে। বিশেষজ্ঞ পৰামৰ্শ জ্যোতিষীসকলৰ মতে এই বছৰত বহুতো বিভিন্ন সংক্ৰান্ত তথা প্ৰাকৃতিক দুৰ্যোগ হ'ব। সেইকাৰণে আমি হিন্দু শাস্ত্ৰৰ হিন্দু ধৰ্মৰ মতে এখন গীতাযজ্ঞ পাতিবলৈ লৈছোঁ। ইয়াত আমাৰ উপস্থিত থাকিব হুজাই জিলাৰ 3টা সমষ্টি আছে, হুজাই সমষ্টি, যমুনামুখ সমষ্টি আৰু লামডিং সমষ্টি। ইয়াত আমাৰ সদস্য আহিছে, কাৰ্বি আংলং জিলাৰ পৰা সদস্যসকল উপস্থিত হৈছে আৰু কিছুদিনৰ ভিতৰত কেইমাহৰ ভিতৰত কাৰ্বি আংলঙতো এখন আমি সভা পাতিম আৰু সদস্য আমি অন্তৰ্ভুক্ত কৰিম। আগন্তুক দিনলৈ উন্নয়নমূলক সকলো ব্ৰাহ্মণ সদস্যলৈ আমাৰ সৰু সৰু যিবিলাক ল'ৰা উঠিছে সেইসকলক উপনয়ন যজ্ঞোপবীত দিয়াৰ ব্যৱস্থা কৰিম। আগন্তুক দিনলৈ বেদ শিক্ষাৰ ব্যৱস্থা কৰিম। এইটোৱে আমাৰ সিদ্ধান্ত থাকিব। আজি আপোনালোকৰ ইয়াত অতিথি হিচাপে কোন কোন থাকিব? অতিথি হিচাপে আমাৰ ৰাজ্যিক পৰ্যায়ত গুৱাহাটীৰ পৰা শ্যামলেন্দু ভট্টাচাৰ্য মহাশয়ক আমি নিমন্ত্ৰণ মাতি আনিম আৰু আগৰতলাৰ পৰা এজন পুৰোহিত আহিব, শিলচৰৰ পৰা আহিব আৰু বৰ্ধমানৰ পৰা আহিব। আপোনালোকৰ আমন্ত্ৰণিক অতিথি হিচাপে কোন থাকিব? অতিথি হিচাপে আমাৰ হুজাই সমষ্টিৰ আছে ৰামকৃষ্ণ ঘোষ আৰু লামডিং সমষ্টিৰ শিৱু মিশ্ৰ মহোদয়কো আমি মাতিম, জিলা উপায়ুক্ত সকলকো আমি ইয়াত নিমন্ত্ৰণ মাতিম। সকলোৱে মিলি আমাৰ এই গীতাযজ্ঞখন সহায় কৰিবলৈ আমি অনুৰোধ প্ৰাৰ্থনা কৰিম।